এইখন চৰকাৰৰ এইটোৱে টাৰ্গেট নেকি যে অসমৰ পৰা বা ভাৰতৰ পৰা মুছলমানক খতম কৰি দিয়া? ভাৰতবৰ্ষৰ বা ৱাকফৰ সম্পত্তি যেনেকৈ যি হওক ক্ৰমান্বয়ে নাইকিয়া হৈ যাব, ৱাকফৰ কনচেপ্টটোৱে অসমৰ বা গোটেই ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ যাব। এই সময়ত চৰকাৰে কেতিয়াবা কৈছে নেকি যে বিচাৰিছে নেকি আপোনালোকক যে সেই সময়ৰ কাগজ পত্ৰ আমাক বৰ্তমান দিয়ক? সেইসকল যিসকলে আচলতে দালাল কৰি আছে মাজত, সেইসকলৰ বাবে আপুনি সেইসকল দালালসকলক আমাৰ মাধ্যমৰ যোগেদি কি ক'ব বা কিবা এনেকুৱা ব্যৱস্থা আছে নেকি যে তেওঁলোকক ৰুধিব পৰা? ৱাকফ মুঠৰ ওপৰত এই শব্দটোক লৈ এতিয়া মাথো চলিছে বিতৰ্ক। আজি আমি বিভিন্ন তথ্য ৱাকফক লৈ যি কেলেংকাৰী চলি আছে, হিন্দু মুছলমান বা যি প্ৰপাৰ্টিৰ ওপৰত কেলেংকাৰী চলি আছে, সকলো তথ্য সহকাৰে আজি আমি দাঙি ধৰিম। সকলো ৰহস্য ফাদিল হৈছে আৰু যি ৰিপৰ্ট বৰ্তমান আহি পৰিছে, এক্সক্লুচিভ ৰিপৰ্ট বুলি ক'ব লাগিব, মাথো নিউজ এইডছ আছামৰ হাতত আহি পৰিছে সমগ্ৰ তথ্য। আৰু এয়া দেখা পাইছে ইতিমধ্যে মোৰ হাতত বিভিন্ন তথ্য আছে। সকলো তথ্য লৈ আজি আগবঢ়াম আমাৰ এই প্ৰতিবেদন। আৰু ইয়াৰ বাবে আমাৰ লগত আছে আজি জ্যেষ্ঠ অধিবক্তা জুনেদ খালিদ ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আজি নিশ্চয় দৰ্শকসকল আচলতে সকলোৱে ৱাকফক লৈ দেখা পাই আছে, বাতৰি প্ৰকাশ পাই আছে যে প্ৰতিবাদ হৈ আছে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিলখন পাছ কৰিছে, যাৰ বাবে সমগ্ৰ দেশ কঁপি গৈছে। আৰু এই মুহূৰ্তত আমি সকলোখিনি তথ্য দাঙি ধৰিম। সকলো তথ্য আছে, তথ্য সহকাৰে আগবঢ়াম। যি কেলেংকাৰী, ৱাকফক লৈ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ বিষয়ে কথা পাতিব চেষ্টা কৰিম। তাৰ পূৰ্বে আমি জানিব চেষ্টা কৰিম আপোনাৰ পৰা, বিভিন্নজনে নাজানেই ৱাকফ বিলখন কি হয়। বিভিন্নজনে হয়তো বহু সামাজিক মাধ্যম বা সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰি থকা হৈছে, কিন্তু বহু লোকৰে এই সন্দৰ্ভত জ্ঞাত নহয় যে ৱাকফ বিলখন কি হয়। যদি আপুনি পূৰ্বৰ পৰা সেই এক্সপ্লেইন কৰিব যায় ৱৰ্ডটোক লৈ, একদম সহজ ভাষাত কি ক'ব দৰ্শকসকলক? ৱাকফ এটা আৰবী শব্দ আৰু ৱাকফৰ মানে যিটো লিটাৰেল মিনিং হয় যে বস্তু এটা ৰখাই দিয়া। অৰ্থাৎ মই যদি সম্পত্তিৰ ক্ষেত্ৰত বস্তুটো ৰখাই দিব খোজোঁ যে সম্পত্তি ৱাৰিছ সূত্ৰ যেনেকৈ বাপেকৰ সম্পত্তি ল'ৰাই পায়, ল'ৰাৰ সম্পত্তি এনেকৈ ক্ৰমান্বয়ে সেই লাইনটো ৰখাই দিয়া যায়। মানে ৱাকফৰ মিনিং হৈছে ৰখাই দিয়া। অৰ্থাৎ সেই সম্পত্তিৰ মানে ইনহেৰিটেঞ্চটো ৰখাই পেলাই ঈশ্বৰ বা আল্লাহৰ নামত সেইটো উৎসৰ্গ কৰি দিয়া যায়। এতিয়া ক্ৰমান্বয়ে এইটো বস্তু আজিৰ নহয়, এইটো আমাৰ হলি প্ৰফিট মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আজি 1400 বছৰ আগৰ পৰা এইটো বস্তু চলি আহিছে। আৰু মানুহ এই যিজন ব্যক্তিয়ে ৱাকফ কৰে এটা পুণ্যৰ আশাত মানে চোৱাবৰ আশাত সেই এটা সম্পত্তি এটা উদ্দেশ্য লৈ পেলাই আল্লাহৰ নামত উৎসৰ্গা কৰি দিয়ে। এতিয়া কথাটো হৈছে কি, ধৰি লওক এইবিলাক যে এক্ট আহিলে, ৱাকফ বোৰ্ড বনিলে, এইবিলাক এইকাৰণে বনিলে যিহেতু এটা সম্পত্তি আল্লাহৰ নামত উৎসৰ্গা কৰি দিয়াৰ পিছত ঈশ্বৰ বা আল্লাহ ফিজিকেলি আহি পেলাই এই সম্পত্তিটো মেনেজ কৰিব নোৱাৰে পৃথিৱীত আহি পেলাই, হয়নে? তো এই বস্তুটো মেনেজ কৰাৰ কাৰণে ৱাকফ বোৰ্ড বনোৱা হ'ল ক্ৰমান্বয়ে। পিছত আকৌ এইটো ৰেগুলেট কৰাৰ কাৰণে, মেনেজ কৰাৰ কাৰণে এখন আইন বনোৱা হ'ল। আইন বনাই লাষ্টত 1994 আকৌ এমেণ্ড কৰা হ'ল 2013ত। সেই আইনখন মতে ৱাকফ এক্টবিলাক আৰু ৱাকফ বোৰ্ডবিলাক, ৱাকফ ট্ৰাইব্যুনেলখিনি পৰিচালনা হৈ আছিলে। কিন্তু এতিয়া যিখন নতুন বিল আনিছে বৰ্তমান বিজেপি, নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে, এই বিলখনে এতিয়া ক্ৰমান্বয়ে এই ৱাকফৰ যিটো কনচেপ্ট আছে ভাৰতত, সেই ক্ৰমান্বয়ে অনাগত দিনত এই ৱাকফৰ কনচেপ্টটো নাইকিয়া কৰি পেলাব। প্ৰথম আপুনি যদি দেখে তেখেতসকলে যিটো এমেণ্ডমেণ্ট, মইতো এমেণ্ডমেণ্ট বুলি নকওঁ, এখন ৰিপিলিং বুলি ক'ম। অৰ্থাৎ নতুন এখন আইন আনিছে। ইয়াত এমেণ্ডমেণ্টে কি আগৰ আইনখন নাইকিয়াই কৰি পেলাইছে, নাইকিয়া কৰি এখন নতুন বস্তু লৈ আহিছে, নতুন এটা কনচেপ্ট লৈ আহিছে। যেনেকৈ আপুনি ধৰি লওক ৱাকফৰ নামটো সলনি পেলাই মানে উম্মিদ বুলি কৈ দিছে, ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি ডেভেলপমেণ্ট। এতিয়া এইটো কি হ'ব? এইটো এটা ৱাকফ এটা আমাৰ ধৰ্মৰ বস্তু। এইটো আমি এটা আমাৰ ধৰ্মৰ এটা অভিন্ন অংগ হয়। অভিন্ন অংগ হোৱাৰ লগে লগে মই আৰ্টিকল 25 বা 28 মোৰ যিটো মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন, তাৰ আণ্ডাৰত মই এটা প্ৰটেকশ্যন পাই আহিছোঁ। শৰীয়ত প্ৰটেকশ্যন এক্ট 1935 আণ্ডাৰত মই প্ৰটেকশ্যন পাই আছোঁ ছেকশ্যন 2ত। তো এইবিলাক বস্তু আওকাণ কৰি পেলাই এইখন যিখন এমেণ্ডমেণ্ট আনিছে, সেই এমেণ্ডমেণ্টখনত যিবিলাক প্ৰভিজন আনিছে, ক্ৰমান্বয়ে আমি দেখা পাম যে আহিব লগা দিনত 10 বছৰ, 20 বছৰ, 100 বছৰ, 50 বছৰ ৱাকফৰ ষ্টেটাছ, ৱাকফ বোলা বস্তুটো, ৱাকফৰ কনচেপ্টটো, ৱাকফৰ সম্পত্তি ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ যাব।
নিশ্চয়কৈ আৰু আমাক যি খালিদ ডাঙৰীয়াই যি কথা কৈছে যে নামটো সলনি কৰি দিয়া হৈছে, হয় নিশ্চয়কৈ আমাৰ হাতত প্ৰমাণ সহকাৰে আছে আৰু এইখিনি তথ্য আমি ফুল স্ক্ৰীনৰ মাধ্যমেৰে দৰ্শকক দেখাব চেষ্টা কৰিম। যিটো উল্লেখ কৰি থোৱা হৈছে ৱাক নামটোৱে উমিদ নাম কৰা হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই ধৰণৰ কিছুমান পদক্ষেপ হাতত লৈছে বা তেওঁলোকৰ মতে কিছুমান ব্যৱস্থা কৰিছে যাৰ বাবে নামটো সলনি কৰি উমিদ কৰি দিয়া হৈছে। আৰু ডাঙৰে কোৱাৰ দৰে আচলতে এটা সময়ত ৱাক নাইকিয়াই হৈ যাব নেকি? আমি বিভিন্ন কথা পাতিম আজি, যিহেতু আমাৰ লগত সকলো তথ্য আছে আৰু এই তথ্য দাঙি ধৰিছে জ্যেষ্ঠ অধিবক্তা জুনেদ খালিদ ডাঙৰীয়াই। সেইবাবে আজি তথ্য সহকাৰে সকলো আচলতে প্ৰমাণ আছে আমাৰ লগত, সকলো প্ৰমাণ আছে আৰু এই ৱাকফ বিলক লৈ বা বৰ্ডখনক লৈ যি দুৰ্নীতি চলি আছে বা যি কেলেংকাৰী চলি আছে সেই কেলেংকাৰীৰ কথা বহু লোকেই জ্ঞাত নহয়। আৰু অসমত, মই ভাৰতবৰ্ষৰ অন্য ঠাইবোৰৰ কথা ক'ব নাযাওঁ, অসমতে যদি চাওঁ অসমৰ এখন ডাঙৰ লিষ্ট আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত। এইখন যিখন দেখা পাইছে এখন ভালদৰে যদি চাই এইখন দেখা পাই নিশ্চয় গম পাইছে ইয়াত কিমানখিনি আচলতে পত্ৰ আছে আৰু সকলোখিনি অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইয়াত ডকুমেণ্টছখিনি ইয়াত ডাটাখিনি আছে। আৰু এই ডাটাখিনি চাই মই যিমানখিনি দেখা পাইছোঁ যে অসমৰ উজনি কি নামনি কি মধ্য অসম কি সকলো ঠাইতে ৱাকফৰ যিবোৰ আচলতে প্ৰপাৰ্টি সেই প্ৰপাৰ্টি যেন হিন্দু লোকক আদায় দিয়া হৈছে বা তেওঁলোকক বিক্ৰী কৰি দিয়া হৈছে। কিয়নো তাৰ এক্সাম্পল বিভিন্ন সময়ত আমি দেখা পাই আছোঁ। যদি আমি গুৱাহাটী মহানগৰীৰ এক্সাম্পল দিবলৈ যাওঁ, যিটো আচলতে লাচিত নগৰৰ নিচেই কাষত পেণ্টালুন শ্বপিং মলটোৰ যি পিছফালে মাটি আছে সেই মাটিখিনি আচলতে ৱাকফৰ আণ্ডাৰত আছিলে আৰু সেই মাটিখিনি মুছলমান লোকে বিক্ৰী কৰিছে হিন্দু লোকক। এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, হয় এটাটো সত্য কথা আমি মানিব লাগিব। বৰ্তমান যিটো ৱাক বৰ্ডবিলাক আছে বা যিটো মেনেজমেণ্ট আছে অসমৰ ক্ষেত্ৰত যদি কওঁ, বৰ্তমান বিজেপি গভৰ্ণমেণ্টে ৱাকফৰ যিটো বৰ্ড থাকে ৱাক বৰ্ডটোৱে গঠন কৰি দিয়া নাই। মানে এজন চেয়াৰমেন থাকে, এটা বৰ্ড থাকে, মেম্বাৰ্ছ থাকে, তাত সেই মানে বৰ্ডটোৱে গঠন কৰি দিয়া নাই। 1 নম্বৰ। 2 নম্বৰ কথা, ৱাকফৰ কাৰণে ৱাকফ অফিচৰ কাৰণে আপোনাৰ এটা মাটি এলটমেণ্ট কৰা হৈছিলে আপোনাৰ 2 বিঘা মাটি কাহিলীপাৰাত। সেই মাটিখিনি আজিলৈকে আপোনাৰ তাতে আপোনাৰ একো অফিচটোৱে চিফ্ট কৰা নহ'ল। ভাড়াঘৰ এটাত কেইটামান কৰ্মচাৰী লৈ পেলাই ৱাকফৰ আছাম ষ্টেট ৱাকফ বৰ্ডৰ অফিচটো চলে। এজন চিফ এক্সিকিউটিভ অফিচাৰ ডুৱেল চাৰ্জত দি থৈ দিছে। অৰ্থাৎ এইবিলাক একদম চৰকাৰৰ মানে একদম আওকাণ কৰি আছে ৱাকফৰ ক্ষেত্ৰত, ঠিক আছে। আৰু এনেকুৱা অৱস্থাত এইবিলাকৰ সুযোগ লৈ পেলাই মধ্যৱৰ্তী বহুত লোকে ৱাকফৰ সম্পত্তি যিবিলাক প্ৰাইম লোকেশ্যনত আছে, বিশেষকৈ গুৱাহাটী কওক বা অসমৰ বিভিন্ন জেগাত টাউনৰ মাজৰ মাটিবিলাক অৰিজিনেলি আপুনি যদি ৱাক বৰ্ডৰ ডাটাটো চাই এইবিলাক 1929, 1970, 1959, 1960 বহুত বছৰ আগত এইবিলাক পূৰ্বপুৰুষসকলে মানে ৱাক অফ কৰি থৈ গৈছিলে আৰু সেই ডাটাটো ৱাক বৰ্ডত আছে। কিন্তু বৰ্তমান আজিৰ ডেটত আমি যদি দেখা পাওঁ সেইবিলাক ক্ৰমান্বয়ে এইবিলাক এনক্ৰ'চড হৈছে, বেলেগ মানুহৰ হাতত গৈছে, থাৰ্ড পাৰ্চনৰ হাতত গৈছে, আপোনাৰ ব্যৱসায়ী হাতত গৈছে, এইবিলাক কমাৰ্চিয়েল পাৰপাছত ইউজ কৰা হৈছে। আৰু ৱাক যি উদ্দেশ্য লৈ পেলাই ৱাকটো দিয়া হৈছিলে, ধৰি লওক এটা পূৰ্ণ উদ্দেশ্য লৈ পেলাই যেনেকৈ মছজিদ কৰিব লাগে, স্কুল কৰিব লাগে, হস্পিটেল কৰিব লাগে, সেই উদ্দেশ্যটো নাইকিয়া হৈ গৈছে। নাইকিয়া হৈ পেলাই এতিয়া কেৱল ব্যৱসায়ী গোষ্ঠীৰ হাতত গৈছে, মধ্যৱৰ্তী দালালৰ হাতত গৈ পেলাই এইবিলাক সম্পত্তি নষ্ট হৈ গৈ আছে। যিহেতু আজি মই কথা পাতি আছোঁ জ্যেষ্ঠ অধিবক্তাগৰাকীৰ সৈতে, গতিকে আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম, যিহেতু বাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আচলতে যি এই বিষয়টো প্ৰসংগ চলি আছে, তেওঁলোকে বাৰে দাবী কৰি আছে যে ৱাকফৰ যিটো আচলতে বিলখন পাছ কৰা হৈছে বা যিখন আচলতে গৃহীত কৰা হৈছে লোকসভাত বা ৰাজ্যসভাত, এই সন্দৰ্ভত বিজেপি চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰৰ যিসকল মন্ত্ৰী তেওঁলোকে বাৰে কৈ আছে যে হিন্দু লোকক হস্তক্ষেপ কৰিব দিয়া নহ'ব। তেওঁলোকে আচলতে কৈ আছে কথা, যিটো আপুনি প্ৰমাণ সহকাৰে আমাৰ আগত দাঙি ধৰিছে। আৰু সকলো প্ৰমাণ আমি পুনৰবাৰ কৈছোঁ, আমি যদি সম্ভৱ যদি সুবিধা হয় আমি ফুল স্ক্ৰীনৰ মাধ্যমে দেখাব চেষ্টা কৰিম, যিবোৰ আচলতে প্ৰত্যেকটো ৱাকফৰ যি কেলেংকাৰী A to Z আহি পৰিছে আমাৰ হাতত। গতিকে এই মুহূৰ্তত সেইসকল কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলক আপুনি কি বুলি ক'ব যে তেওঁলোকে যিহেতু বাৰে সকলো সংবাদ মাধ্যমৰ আগত কৈ আছে বা তেওঁলোকৰ যিখন আচলতে তেওঁলোকে লগ হৈ এই প্ৰসংগ আনিছে তাত কৈ আছে যে এইটো কেৱল মুছলমানৰ বাবে কৰা হৈছে, মুছলমানৰ আল্লাহৰ বাবে কৰা হৈছে বা যিবোৰ স্কুল কলেজ নিৰ্মাণ কৰাৰ কথা কৈছে সেইবোৰৰ বাবে কৰা হৈছে। ইয়াৰোপৰি কৈছে যে বহু মুছলমান লোকে, বহু দুষ্ট চক্ৰই সেইবোৰ অপব্যৱহাৰ কৰি আছে, সেইবাবে সেইবোৰ ৰুধিবলৈ কৰা হৈছে বুলি কৈছে। কি ক'ব আপুনি? তেখেতসকলে সেইখিনি তথ্য সঁচাই ৱাক প্ৰপাৰ্টি এনক্ৰ'চ হৈছে, অপব্যৱহাৰ হৈছে। যিটো অবজেক্ট আছিলে, যিটো উদ্দেশ্য লৈ পেলাই ৱাক প্ৰপাৰ্টিখিনি ৱাক অফ কৰা হৈছিলে, সেই উদ্দেশ্যত এতিয়া বৰ্তমান আজিৰ তাৰিখত এইবিলাক ব্যৱহাৰ হৈ থকা নাই। এইখিনি একদম সম্পূৰ্ণ সত্য কথা। কিন্তু বিজেপি গভৰ্ণমেণ্টে
এই নতুন এইখন সংশোধনী নানি পেলাই পুৰণি যিখন আইন আছিলে 1994-ৰ সেই আইনখনত যদি এটা প্ৰভিজন দিলে হয় যে এনক্ৰচমেণ্ট আৰু এভিকশ্যন কৰা যদি এটা প্ৰভিজন দিলে হয় যে ৱাক বৰ্ডক শক্তিশালী কৰিব লাগিছিলে ৱাক বৰ্ডটো শক্তিশালী কৰি পেলাই সেই সম্পত্তিবিলাক যিটো উদ্দেশ্যত আছিলে উদ্দেশ্যত ব্যৱহাৰ কৰি পেলাই এটা ৰেভিনিউটো আৰ্ণ কৰি পেলাই মুছলমান যিবিলাক দৰিদ্ৰ মুছলমান আছে বিধৱা আছে যিবিলাক আপোনাৰ এটিম বাচ্চা আছে সেইবিলাক সম্পত্তি তাৰ উপাৰ্জনটো এইবিলাকৰ ওপৰত ব্যৱহাৰ কৰিব লাগিছিলে কিন্তু এই আইনখন আনি পেলাই গোটেই ৱাকফৰ বস্তুটোৱেই ক্ৰমান্বয়ে নস্যাৎ কৰি দিলে তেখেতসকলে আৰু এইখিনিতে মোৰ ওচৰত আৰু এখন নটিচ আছে যিখন ডাঙৰীয়া আচলতে এখন নটিচ আগবঢ়াইছিলে যিখন য'ত আপুনি উল্লেখ কৰিছে যে ৱাকফৰ প্ৰপাৰ্টিৰ ওপৰত হিন্দুৰ যি পূজা মণ্ডপ বনোৱা হৈছে আৰু সেইখনো আমাৰ হাতত আহি পৰিছে আমাৰ লগত সেইখন আছে যিখন নটিচ এই নটিচখন আছে আমাৰ লগত যিখন আচলতে খালিদ ডাঙৰীয়াই আচলতে প্ৰেৰণ কৰিছে নটিচখন আৰু য'ত উল্লেখ কৰা হৈছে যে হিন্দুৰ মন্দিৰ বা যি মণ্ডপসমূহ পূজাৰ মণ্ডপসমূহ সেই মণ্ডপসমূহ স্থাপন কৰা হৈছে ৱাকফৰ প্ৰপাৰ্টিৰ ওপৰত এই সন্দৰ্ভত আপুনি কি ক'ব চাওক এইটো আপোনাৰ গোলাম ৰব্বানী ৱাকফ ষ্টেট এটা আছে আমাৰ গুৱাহাটীত তাত আপোনাৰ এইটো 1927-ৰ ৱাকফ ষ্টেট এইটো ৱাক বৰ্ডৰ ডাটাটো মই আপোনাক কৈ আছোঁ আৰু বৰ্তমান দেখা যায় যে সেই ৱাকফ ষ্টেটত মধ্যৱৰ্তী লোক সোমাই পেলাই এটা ৱাক বৰ্ডৰে মানুহ কওক বা বেলেগ মানুহে কওক সেই মাটিবিলাক এতিয়া বেলেগৰ হাতত হস্তান্তৰণ কৰি দিলে বেচিলে পইচাৰ লগত হেৰি কৰিলে বা মুতল্লিয়ে বিক্ৰী কৰি দিলে বিক্ৰী কৰি পেলাই এতিয়া সেইবিলাক এতিয়া ৱাকফৰ যিটো উদ্দেশ্য আছিলে উদ্দেশ্যটোত ব্যৱহাৰ নহয় বেলেগৰ যোনে কিনিছে সি তাৰ কামত ব্যৱহাৰ কৰি আছে গতিকে ইতিমধ্যে শুনা পাইছে আৰু যিহেতু বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে কৈ আছে যে হিন্দুক হস্তক্ষেপ কৰিব দিয়া নহ'ব কেৱল মাথো মুছলমানৰ বাবে এই আইনখন অনা হৈছে বা সংশোধন কৰা হৈছে আৰু তাৰ বাবে বিভিন্নজনে কৈ আছে যে মুছলমানে কৈ আছে যে আমাৰ কোনো পৰামৰ্শ নোলোৱাকৈ মানে কাৰ সাহসত বা কাক সুধি পেলাই এইখন সংশোধন কৰা হৈছে গতিকে যিহেতু আজি আমি সকলো তথ্য সহকাৰে আগবঢ়াইছোঁৱেই আৰু এইখিনিতে ক'ব লাগিব যিসকল যদি আমি পুৰণি দিনলৈ ঘূৰি যাওঁ যি সময়ত আচলতে কোনো আমাৰ যেনেকৈ আজি ধৰি লওক আজিকালি আমাৰ এখন কাগজ পত্ৰ অবিহনে কোনো কথা সঁচা বুলি প্ৰমাণ নহয় জানো সেই সময়ত সেইটো নাছিলে সেই সময়ত সেই পৰিৱেশ আছিলে মানুহে ধৰি লওক দল বান্ধি এটা সাক্ষী লৈ পেলাই কথা এটা পাতিলে সেই কথাটোতে সকলোৱে হয়ভৰ দিলে আৰু সেই কথাটোতে সকলোৱে মানি লৈছে কিন্তু সেই সময়ত মুখেৰে কোৱা কথাষাৰ আৰু লিখিত কোনো প্ৰমাণ নাই গতিকে এই সময়ত চৰকাৰে কেতিয়াবা কৈছে নেকি যে বিচাৰিছে নেকি আপোনালোকক যে সেই সময়ৰ কাগজ পত্ৰ আমাক বৰ্তমান দিয়ক এই যিখন সংশোধনী আনিছে তাত এনেকুৱা টেকনিকেল প্ৰভিজনছ কিছুমান আনিছে সেই প্ৰভিজনছখিনি যদি আপুনি মানিব যায় তেতিয়াহ'লে ক্ৰমান্বয়ে ৱাকফৰ সম্পত্তিবিলাক চব আপোনাৰ চৰকাৰৰ হাতত গুচি যাব যেনেকৈ আপোনাৰ এটা প্ৰেক্টিচিং মুছলিম ফৰ 5 years এতিয়া এজন মানুহ প্ৰেক্টিচিং মুছলিম যে হ'ব কোনে চাৰ্টিফিকেট দিব সেইটো এটা প্ৰেক্টিচিং মুছলিমটো ব্যাখ্যা কোনে কৰিব তাৰ ডেফিনেশ্যন কি প্ৰেক্টিচিং মুছলিমৰ আৰু মুছলিম হ'ব লাগিব 5 years হ'ব লাগিব এইবিলাকৰ কোনে চাৰ্টিফিকেট দিব এইবিলাক এনেকুৱা এটা ছিষ্টেমত কৰিছে যে ৱাক কোনে দিব নোৱাৰে প্ৰথম কথা 2 নম্বৰ ৱাক বাই ইউচেজ যিটো আছে যে ব্যৱহাৰ সূত্ৰে এটা মাটি মছজিদ মাদ্ৰাছা খানকা কবৰস্থান বা আপোনাৰ যিকোনো ৱাক ফুটিছিলে এইটো ব্যৱহাৰ সূত্ৰে আজি 100 বছৰ 200 বছৰ চলি আছে কিন্তু কাগজ পত্ৰ নথি পত্ৰ একো নাই এতিয়া চৰকাৰে এমেণ্ডমেণ্টখন আনি কৈ আছে যে এইটো যদি আপুনি যদি কাগজ পত্ৰ দেখাব নোৱাৰে এইটো ৱাক নহ'ব 3 নম্বৰ কথা কৈ আছে যে গভৰ্ণমেণ্ট লেণ্ড ডিছপিউটেড লেণ্ড যদি থাকে সেইখিনি ৱাক বুলি মানা নাযাব এতিয়া প্ৰায় আপুনি ৱাক ট্ৰাইব্যুনেলবিলাকত যাওক বহুত ৱাক প্ৰপাৰ্টি মানে শ বিঘা মাটি ৱাক অফ প্ৰপাৰ্টি আপোনাৰ কিছুমান ট্ৰাইব্যুনেল লেভেলত আছে কিছুমান চিভিল কোৰ্টত আছে কিছুমান হাই কোৰ্টত আছে কিছুমান সুপ্ৰিম কোৰ্টত আছে শ বিঘা হাজাৰ এইবিলাক এতিয়া এই নতুন সংশোধনীটো এইবিলাক মাটি এতিয়া গভৰ্ণমেণ্টে ক'ব যে ডিছপিউটেড লেণ্ড হয় এইখিনি ৱাক প্ৰপাৰ্টি নহয় তো এইবিলাক চব গভৰ্ণমেণ্টে ক্ৰমান্বয়ে মানে গভৰ্ণমেণ্ট লেণ্ড হৈ যাব আমি দেখা পাইছোঁ যে এই সংশোধনীখন মানে এখন ৱাকটো শেষ কৰা এটা প্ৰচেষ্টা আৰু ক্ৰমান্বয়ে সঁচাই এইখন যদি পিৰিয়ডতো হ'ল আৰু এতিয়া এইখন দি পেলাই ক্ৰমান্বয়ে দেখা পাব যে ৱাক বস্তুটোৱে নাইকিয়া হৈ যাব ভাৰতৰ পৰা এক প্ৰকাৰ ক'বলৈ গ'লে আমি যিমানখিনি অধ্যয়ন কৰিছোঁ বা যিমানখিনি গম পাইছোঁ এক ষড়যন্ত্ৰ বুলি ক'ব পাৰি নহয় জানো আচলতে ৱাক বিলখন নাইকিয়া কৰি বা ৱৰ্ডটোৱে নাইকিয়া কৰিছে যিহেতু উমেদ নাম কৰিছে আৰু লগত উমেদ নাম কৰিছে আৰু লগতে যিবোৰ ডাঙৰে কৈছে যে যিবোৰ প্ৰপাৰ্টি ইতিমধ্যে তেওঁলোকে এতিয়া প্ৰমাণ বিচাৰি আছে সেই সময়ৰ কাগজ পত্ৰ যিটো সময়ত সেই সময়ত কাগজ পত্ৰৰ ৰেডিয়ে হোৱা নাছিলে বা লিখিত কোনো প্ৰমাণেই নাছিলে আৰু বৰ্তমান সেই সকলো প্ৰপাৰ্টি সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিছে গতিকে এয়া যি ষড়যন্ত্ৰ সেই ৰাজনৈতিক ষড়যন্ত্ৰই হওক বা আন কিবা বুলি ক'ব নাযাওঁ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ পৰা ৰক্ষা পৰিবলৈ হ'লে
ভাৰতবৰ্ষই কি ব্যৱস্থা ল'লে ৰক্ষা বুলি ভাবে আপুনি এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে? চাওক, এতিয়া মুছলমান মানুহখিনি আৱেগ হৈ পেলাই প্ৰতিবাদ কৰি আছে, তেখেতসকলৰ প্ৰতিবাদ কৰা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা এটা অধিকাৰ আছে, কৰি আছে, কিন্তু আল্টিমেটলি ধৰি লওক বিভিন্ন দল সংগঠনসমূহে এইটো এতিয়া চেলেঞ্জত আহিব সুপ্ৰিম কোৰ্টত। এই যিখন আইন আহিছে, আইনখন এতিয়া চেলেঞ্জ হ'ব সুপ্ৰিম কোৰ্টত আৰু এইটো কোৰ্টে ফাইনেল ডিচিশ্যন এটা ল'ব। আৰু আপুনি ধৰি লওক, আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ অধিবক্তা, গতিকে আপুনি সেইসকল ব্যক্তি ধৰি লওক আজি গুৱাহাটী মহানগৰী, উজনি, নামনি, যোৰহাট, তিনিচুকীয়া বিভিন্ন নাম দেখা পাইছোঁ, বিভিন্ন ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট বুলি ক'লেও ভুল নহয়, সকলো ডিষ্ট্ৰিক্টৰে কেনেকৈ মাটি দখল কৰা হৈছিলে সকলোখিনি ইয়াত প্ৰমাণ আছে। গতিকে সেইসকল যিসকলে আচলতে দালাল কৰি আছে মাজত, ধৰি লওক সেইসকল মুছলমান ধৰ্মৰ লোকসকলেই এই কাৰ্য কৰি আছে। গতিকে একাংশ মুছলমানে প্ৰতিবাদ কৰিছে যে আমাৰ সম্পত্তি আমাক ঘূৰাই দিয়ক, কিন্তু আন এচাম মুছলমানে সেই প্ৰপাৰ্টিকে কেলেংকাৰী সৃষ্টি কৰি আচলতে সেয়া বিক্ৰী কৰিব চেষ্টা কৰিছে বা ইতিমধ্যে কৰিলে, যিখন আমাৰ প্ৰমাণ হাতত আছে। গতিকে সেইসকলৰ বাবে আপুনি সেইসকল দালালসকলক আমাৰ মাধ্যমৰ যোগেদি কি ক'ব, বা কিবা এনেকুৱা ব্যৱস্থা আছে নেকি যে তেওঁলোকক ৰুধিব পৰা কিবা ব্যৱস্থা আছে নেকি? চাওক, ৱাকফৰ প্ৰপাৰ্টিটো এইটো আমাৰ এটা ধৰ্মৰ এটা অংশ হয়, ৱাকফ প্ৰপাৰ্টি, আৰু এটা মানুহ এটা মানে এটা পুণ্যৰ আশাত এটা দিছে, আৰু এই বস্তুবিলাক অপব্যৱহাৰ কৰি নিজৰ লাভালাভৰ কাৰণে মাটি হস্তান্তৰ কৰি পেলাই, মাটিৰ মাজত দালালি কৰি পেলাই বেলেগক আপুনি হেণ্ড অভাৰ কৰি দিছে আপোনালোকে, আৰু সেইটো ৱাকফ সম্পত্তি হৈ থকা নাই, তাৰ পৰা মানে দুখীয়া মানুহে লাভ যিটো পাব লাগে পোৱা নাই, এইটোতো আল্লাহৰ ওচৰততো আপোনালোকক জবাবদিহি হ'বই। আৰু বৰ্তমান এইবিলাক সুযোগ লৈ পেলাই গভৰ্ণমেণ্টে, বিজেপি চৰকাৰে এইবিলাক চান্স লৈ পেলাই এইখন এনেকুৱা সংশোধনী এখন লৈ আহিলে যিটো সংশোধনীয়ে ৱাকফ সম্পত্তিটোৱে নাইকিয়া কৰি দিব। নিশ্চয়কৈ। আৰু আমি এই বিশেষ আচলতে যিবোৰ আমি প্ৰমাণ সহকাৰে যিটো কেলেংকাৰী চলি আছে, বাৰে বাৰে ক'ম, যিটো ৱাকফক লৈ যিটো কেলেংকাৰী চলি আছে, প্ৰপাৰ্টিক লৈ, মুছলমানৰ প্ৰপাৰ্টি বা সম্পত্তিক কাঢ়ি নিয়াৰ যি ষড়যন্ত্ৰ চলি আছে বা ইতিমধ্যে চলি আছে বুলি ক'লে নহ'ব, ইতিমধ্যে চলি গ'ল। আৰু সেই যদি যুগলৈ ঘূৰি যাওঁ, ইতিমধ্যে বিভিন্ন যি প্ৰমাণ দেখা পাইছোঁ, যিবোৰ কাগজ পত্ৰ আছে, নটিচ আছে, তাত দেখা পাইছোঁ যে বহু মুছলমান প্ৰপাৰ্টিৰ ওপৰত তাত হিন্দুৰ মন্দিৰ বা হিন্দুৰ পূজা মণ্ডপ বা এই ধৰণৰ হিন্দুৰ তাত সামগ্ৰী বা হিন্দুৰ বস্তু স্থাপন হৈছে। ইয়াৰোপৰি সম্পূৰ্ণ গভৰ্ণমেণ্টে যেন সেয়া দখল কৰিবলৈ গৈ আছে, যিখিনি দেখা পাইছোঁ সেইটো চাই সেইটোৱে ক'ব লাগিব। আৰু গতিকে এই মুহূৰ্তত যিহেতু চলি আছে হিন্দু মুছলমান এটা ৰাজনৈতিক যি পলিটিকেল যি আচলতে চলি আছে, এই ৰাজনীতিলৈ যদি মই যাওঁ, আজি এই ৱাকফৰ পৰা যদি মই অলপ চাইড কাটি যদি মই এটা বিশেষ টপিকলৈ যাওঁ, যিহেতু ইতিমধ্যে আপুনি নিশ্চয় জানেই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কিছুদিন পূৰ্বে সাংবাদিক দিলৱাৰ হুছেইনক লৈ ডাঙৰ মন্তব্য কৰিছিলে, আৰু সেই মন্তব্যটোক লৈ আচলতে বিভিন্নজনে মুছলমানসকলে আমাৰ আগত কৈছে যে আমাক মনত দুখ দিছে বা আমাৰ আঘাত সানিছে আমাৰ ধৰ্মক লৈ। তেওঁ বাৰে বাৰে কৈছিলে যে দিলৱাৰ মহবুবুল হক, যিজন আচলতে USTMৰ অধ্যক্ষ, তেওঁলোকক মাৰি পেলোৱা বা খতম কৰি দিয়াটোৱে বিজেপিৰ কাম। এই প্ৰসংগ মই এইকাৰণে উত্থাপন কৰিছোঁ আপোনাৰ আগত, এইখন চৰকাৰৰ এইটোৱে টাৰ্গেট নেকি যে অসমৰ পৰা বা ভাৰতৰ পৰা মুছলমানক খতম কৰি দিয়া? ভাৰতৰ পৰা বা মুছলমানক খতম কৰি দিয়াটো সম্ভৱ নহয়, এইটো পচিবলে নহ'ব প্ৰথম কথা। কাৰণ এই দেশখন আমাৰ পূৰ্বপুৰুষসকলেই গঢ়িছে। 18,000 আপোনাৰ মানে আলিম সমাজৰ মানুহ, 18,000 আলিমক ফাঁচি দিছে। এইবিলাক ব্ৰিটিছ গভৰ্ণমেণ্টৰ তাত গোটেই তথ্য আছে। এইবিলাকৰ তেখেতসকলৰ ত্যাগ বলিদানৰ কাৰণে এই দেশখন স্বাধীন হৈছে। স্বাধীন হৈ পেলাই আমাৰ পূৰ্বপুৰুষসকলে মানে ইছলাম ধৰ্মৰ নামত এখন দেশ হৈছে পাকিস্তান, যাক কওক, কিন্তু আমাৰ পূৰ্বপুৰুষসকলে আমাক আহ্বান কৰিলে যে নাই, আমি এখন ধৰ্ম নিৰপেক্ষ দেশ গঢ়িম আৰু আমি ইয়াতে থাকিম, এইখন আমাৰ মাতৃভূমি, বেলেগত নাযাওঁ। যদিও তাত অপশ্যন এটা আছিলে যে আমি গ'লোঁ, আমাৰ ধৰ্মৰ নামতে এখন দেশ হৈছে, তাত আমাক কৈছে যে আপোনালোক তাত যাওক। আমি নগ'লোঁ। কিয় নগ'লোঁ? কাৰণ আমি এইখন দেশ এৰিব নোৱাৰোঁ, ইয়াতে জন্ম হৈছোঁ, ইয়াতে থাকিম আৰু ইয়াতে মৰি ইয়াতে মাটিৰ লগত আমি মিলি যাম। সেইটো থাকিব, এইটো সদায় থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাওক, তেখেত বৰ্তমান মুখ্যমন্ত্ৰী ধৰি লওক মানে এজন ৰজাৰ নিচিনা। ৰজাৰ কাৰণে সকলো প্ৰজা সমান হ'ব লাগে, তাত হিন্দু মুছলিম বুলি ভেদভাৱ থাকিব নালাগে। সেইটো ৰজাৰ ধৰ্ম নহয়, সেইটো ৰাজধৰ্ম নহয়। তেখেতৰ আগত চব সমান হ'ব লাগে। আৰু তেখেতে সেনেকৈ যে কথা কৈছে, নিশ্চয় কিবা এইটো এটা পলিটিকেল লাইনত কৈছে। তেখেত পলিটিচিয়ান হয়, এজন বিজ্ঞ পলিটিচিয়ান হয়, পলিটিকেল লাইনত কৈছে। আচ্ছা, কৈছে আৰু এইটো বস্তু বেলেগ, আমাক নিশ্চয় মুছলমানসকলক আঘাত কৰিছে, এইটো আঘাত হোৱাই কথা। মাৰি দিম, খতম কৰি দিম। তেখেতৰ প্ৰতি এইটোৱে আহ্বান যে তেখেতে এজন ৰজা ৰাজধৰ্ম হিচাপে চব মানুহক যাতে হিন্দু মুছলিম জাতি জনজাতি যিমান আছে চবকে যাতে এটা চকু দি চায়।
আচলতে আমালৈ বিভিন্ন ধৰণৰ কমেণ্ট আহিছিলে যিবোৰ বাতৰি প্ৰকাশ কৰিছিলোঁ সেই বাতৰিতে আচলতে বিভিন্নজনে আমালৈ প্ৰশ্ন প্ৰেৰণ কৰিছিলে সেয়া ৰাইজৰ প্ৰশ্ন আছিলে বহু লোকে আমালৈ কমেণ্ট কৰিছিলে যে হিন্দু মুছলমানৰ মাজত ভেদাভেদ কিয় আনিছে এইখন চৰকাৰে বা একাংশ হিন্দুৱে বহুত বেয়া বেয়া অশ্লীল ভাষাৰে গালি পাৰিছে বা একাংশ মুছলমানে অশ্লীল ভাষাৰে গালি পাৰিছে এইখিনি আচলতে অৱস্থা হৈছে কিয় এইটো পৰ্যায়ত আচলতে এই সময়ত এই অৱস্থাটো হৈছে কিয় যিহেতু ডাঙৰে আমাক কৈছে এটা খুব সুন্দৰ কথা কৈছে যে এইখন দেশ এৰি যাব নোখোজিলে বা এইখন দেশতে থাকি এইখন দেশতে মৰি মাটিত মিলি যাব বিচাৰিছে গতিকে সেইসকল মুছলমানক আঘাত সনাটো কিমান যুক্তিসংগত এইখন চৰকাৰৰ গতিকে আমি পুনৰবাৰ আমি ফুল স্ক্ৰীনৰ মাধ্যমেৰে আমাৰ হাতত যি এক্সক্লুচিভ ৰিপৰ্ট আহি পৰিছে যিটো ৱাকফ বিলক লৈ পেলাই যিটো আচলতে কেলেংকাৰী আমি বাৰে বাৰে ক'ম এটা কেলেংকাৰী চলি আছে বহু 99%ও জ্ঞাত নহয় এই সন্দৰ্ভত যি বিষয়ে আজি আমি জানিব পাৰিছোঁ জ্যেষ্ঠ অধিবক্তাগৰাকীৰ জৰিয়তে যিখিনি তথ্য লাভ কৰিলোঁ আৰু এই তথ্য মাথো নিউজ এইট আছামৰ এক্সক্লুচিভ ৰিপৰ্টৰ জৰিয়তে লাভ কৰিব গতিকে ভালদৰে এই প্ৰতিবেদন চাওক নিশ্চয় গম পাব কি আচলতে নীতি নিয়ম অনুযায়ী বা কি আইনৰ সন্দৰ্ভত কি ডকুমেণ্ট আমাৰ হাতত আহি পৰিছে সকলো তথ্য সহকাৰে আমি পুনৰবাৰ আগবঢ়াইছোঁ আৰু শেষত মই আপোনাৰ ওপৰত এইটোৱে সুধিব চেষ্টা কৰিম যিহেতু আপুনি এগৰাকী জ্যেষ্ঠ অধিবক্তা বা আপুনি যিখিনি আজি দাঙি ধৰিছে কেৱল খুব আচলতে আমি যিমানখিনি গম পাইছোঁ একমাত্ৰ আপুনি এই ধৰণৰ তথ্যসমূহ দাঙি ধৰিছে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ গতিকে এই ধৰণৰ ডকুমেণ্টখিনিৰ ওপৰত বা এই ধৰণৰ যি কেলেংকাৰীৰ ওপৰত আপুনি শেষত কি আহ্বান জনাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বা মোদী চৰকাৰক বা যি প্ৰতিবাদ হৈ আছে আৰু 9 জুলাই ক্ষমা কৰিব 9 এপ্ৰিল তাৰিখে বৃহৎ প্ৰতিবাদ কৰাৰ কথা কৈছে মুছলমান আমচুকে আদি কৰি সকলোৱে কৈছে গতিকে এই সন্দৰ্ভত আপুনি শেষত কি ক'ব চাওক প্ৰতিবাদটো মানুহে যিহেতু চাওক বস্তুটো ধৰ্মৰ লগত জড়িত ন এইটো ধৰ্মক আপুনি আঘাত কৰিছে এতিয়া যদি হিন্দু ধৰ্ম হওক খ্ৰীষ্টান হওক জৈন হওক সিহঁতৰ যদি ধৰ্মৰ বস্তু এটাক যদি মই কিবা এটা আঘাত কৰি দিওঁ মানুহ আৱেগিক হৈছে আৱেগিক হোৱাৰ লগে লগে মানুহ প্ৰতিবাদ কৰিব চিঞৰিব বা আপোনাৰ খং কৰিব দুখ লাগিব এনেকুৱা সেইটো এটা ৰিয়েকশ্যন এটা হ'ব তে মানুহখিনিক এই ৱাকফ এইবিলাক সংশোধনী নানি পেলাই বৰ্তমান যিখন ৱাকফ আইন আছে 1994ৰ সেই আইনখন বেছি ষ্ট্ৰং মজবুত কৰিব লাগে আৰু সেই আইনখনত এভিকশ্যন কৰা এটা প্ৰভিজন দিব লাগে আৰু ৱাকফ বোৰ্ডটো বেছি মানে ষ্ট্ৰং কৰি গঢ়িব লাগে ট্ৰেন্সপেৰেঞ্চি আনিব লাগে আৰু এইখন সংশোধনী কোনো প্ৰয়োজন নাই এইখন সংশোধনী আনিলে ৱাকফ বোলা বস্তুটো ভাৰতবৰ্ষৰ বা ৱাকফৰ সম্পত্তি যেনেকৈ যি হওক ক্ৰমান্বয়ে নাইকিয়া হৈ যাব ৱাকফৰ কনচেপ্টটোৱে অসমৰ বা গোটেই ভাৰতবৰ্ষৰ পৰা নাইকিয়া হৈ যাব তে মই এইটোৱে আহ্বান কৰোঁ চৰকাৰক যে এইবিলাক সংশোধনী নানি যিহেতু এতিয়া এখন আইন হৈ গ'ল যেহেতু ৰাজ্যসভাত পাছ হৈ গ'ল এতিয়া প্ৰেচিডেণ্টৰ এচেণ্টৰ কাৰণে যাব প্ৰেচিডেণ্টে যেতিয়া এচেণ্ট কৰি দিব সন্মতি দি দিব এখন আইন হিচাপে আহি যাব আইন অহাৰ লগে লগে তাৰ কনচিকুৱেঞ্চেছখিনি আমি দেখা পাম ক্ৰমান্বয়ে ধৰি লওক ৱাক বা ইউচেজ সম্পত্তিবিলাক কেনেকৈ মুছলমানৰ সম্পত্তি ল'ব বা যাব প্ৰথম কথা 2 নম্বৰ কথা ইয়াৰ প্ৰতিবাদত আপোনাৰ ধৰি লওক মানুহ আৱেগিক হ'ব খং উঠিব কান্দিব আকৌ প্ৰতিবাদ হ'ব তে ইয়াৰ উপায় হৈছে কি এইটো আমি এটা আইনী এটা যুঁজ আৰম্ভ হ'ব এতিয়া অলৰেডি আমাৰ পেটিশ্যন ৰেডি আছে আমি সুপ্ৰিম কোৰ্ট হওক হাইকোৰ্ট হওক এইখন আমি অহাৰ লগে লগে আমি এইটো চেলেঞ্জ কৰিম কোৰ্টৰ আগত নিশ্চয়কৈ আচলতে আমাক আপুনি ইমানখিনি সময় দিছে বা আজি যিখিনি তথ্য আমি লাভ কৰিলোঁ সেই তথ্যখিনি আচলতে জ্যেষ্ঠ অধিবক্তা জুনেদ খালিদ ডাঙৰীয়াৰ পৰা আমি এইখিনি তথ্য লাভ কৰিলোঁ যিহেতু মই বাৰে বাৰে ক'ম 90% লোকেই জ্ঞাত নাছিল বা হয়তো আমিও জ্ঞাত নাছিলোঁ এই সন্দৰ্ভত যদি আজি আমাৰ হাতত আছে সকলো তথ্য গতিকে এই তথ্যবোৰ ভিত্তিত আচলতে যিটো সত্য বা যিখিনি হ'ব লাগে বা মুছলমানে যিখিনি বিচাৰি আছে তেওঁলোকৰ সম্পত্তি তেওঁলোকে লাভ কৰিব লাগে এই ধৰণৰ কাণ্ডক লৈ আমি আচলতে এই বিশেষ প্ৰতিবেদন আগবঢ়ালোঁ আপোনাক শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ হয় নিশ্চয়কৈ দৰ্শকসকল আমি পুনৰবাৰ কৈছোঁ আজি আমাৰ লগত আছে ৱাকফ বিলক লৈ বা যিখন আচলতে বৰ্ড সেই বৰ্ডক লৈ দেশজুৰি চলিছে তীব্ৰ প্ৰতিবাদ মুঠৰ ওপৰত অসম কি সমগ্ৰ ভাৰত কঁপাই দিছে আৰু লগতে এইখন যি কেলেংকাৰী মই পুনৰবাৰ কৈছোঁ শেষত যি কেলেংকাৰী চলি আছে সেই কেলেংকাৰীৰ বিষয় হয়তো প্ৰত্যেকগৰাকী লোকেই জ্ঞাত নহয় গতিকে এই কেলেংকাৰীৰ A to Z প্ৰমাণ আমাৰ লগত আছে আমাৰ হাতত আছে আৰু গতিকে আমি পুনৰবাৰ আমি দেখাব চেষ্টা কৰিম প্ৰত্যেকখন নটিছৰ বা প্ৰত্যেকখন কাগজ পত্ৰৰ যি প্ৰমাণ সহকাৰে আমাৰ হাতত আছে সকলোখিনি আমি ফুল স্ক্ৰীনৰ মাধ্যমে দেখাব চেষ্টা কৰিম আৰু এইখিনি ক'ব লাগিব এই তথ্যখিনি দেখা পাই বৰ্তমান ইয়াকে প্ৰশ্ন হৈছে যে যদি এই যিখন আচলতে ৱাকফৰ যি সম্পত্তি বা যি প্ৰপাৰ্টি এই প্ৰপাৰ্টি যদি সঁচাকৈ এইদৰে নাইকিয়া হৈ গৈ থাকে তেন্তে এদিন সঁচাকৈ ৱাকফখন নাইকিয়াই হৈ পৰিব গতিকে যি আচলতে ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ মাথো আমি আগবঢ়ালোঁ এই প্ৰতিবেদনৰ জৰিয়তে
ৱাক বিলক লৈ যি কেলেংকাৰী দুৰ্নীতি লগতে কিমান মুছলমান লোকসকলো জড়িত হৈ থাকিব পাৰে এই কেলেংকাৰীৰ সৈতে সকলোখিনি আগবঢ়ালোঁ এই প্ৰতিবেদনৰ জৰিয়তে। চাই থাকিব নিউজ এছ আছাম। ধন্যবাদ।